নমস্কাৰ চিকিৎসা নিদানৰ আজিৰ খণ্ডলৈ আপোনালোকক স্বাগতম জনাইছো প্ৰিয় দৰ্শক ঋতু পৰিৱৰ্তনৰ লগে লগে আমাৰ দেহ মনত বিভিন্ন সমস্যা দেখা দিয়ে এই ক্ষেত্ৰত পৰিৱেশও বিশেষ ভূমিকা পালন কৰে যদি আমাৰ পৰিৱেশ প্ৰদূষিত হয় তেতিয়াহলে আমাৰ স্বাস্থ্যত কুপ্ৰভাৱ পৰে আৰু বিভিন্ন ৰোগ হোৱা দেখা যায় এনেবিধ ৰোগ হৈছে হাঁপানীয়ে আমাৰ জীৱন যাত্ৰাত বহুখিনি কুপ্ৰভাৱ পেলায় আৰু আমাক ব্যতিব্যস্ত কৰি তোলে আজি আমি কথা পাতিম হাঁপানী ইয়াৰ প্ৰতিকাৰ আৰু চিকিৎসা এই বিষয়ে কথা পাতিবলৈ আমি আমন্ত্ৰণ জনাই আনিছো বিশিষ্ট মেডিচিন বিশেষজ্ঞ ডক্টৰ পাৰভেজ বাহাৰ চৌধুৰী স্যাৰ আপোনাক আদৰণি জনাইছো নমস্কাৰ আমি হয়তো বহুতে জানো বহুতে নাজানো প্ৰত্যেক বছৰৰ মে মাহৰ প্ৰথম মঙ্গলবাৰে বিশ্ব হাঁপানী দিৱস অৰ্থাৎ ওয়াৰ্ল্ড অস্থমা ডে পালন কৰা হয় আসলতে এই হাঁপানীৰ সজাগতাৰ বাবে বা ইয়াৰ শিক্ষাৰ প্ৰসাৰৰ বাবে এই দিৱস পালন কৰা হয় প্ৰত্যেক বছৰে বিভিন্ন বিষয় বাছি লোৱা হয় এইবাৰ বাছি লোৱা হৈছে 2024 বৰ্ষত বাছি লোৱা হৈছে অস্থমা এডুকেশ্যন এম্পাৱাৰ্ছ অৰ্থাৎ শিক্ষাৰ জৰিয়তে আমাৰ যি হাঁপানী ৰোগ আছে এই ৰোগ মানুহৰ মাজত প্ৰচাৰ কৰা বা মানুহক সবল কৰি তোলা মানুহক প্ৰচাৰ কৰি এই ৰোগ সম্পৰ্কে অধিক তেওঁলোকৰ মাজত জ্ঞান বিয়পাই দিয়া স্যাৰ আমি এই বিষয় সম্পৰ্কে কথা পতাৰ আগতে প্ৰথমে জানি ল'ব বিচাৰিছো হাঁপানী ৰোগবিধ আসলতে কি সো হাঁপানী যেটো আমি এস্থমা বুলি কওঁ তাতে তিনটা কম্পোনেন্ট আহে সো ফাৰ্স্ট হল এস্থমাৰ ডেফিনিশন যেটো হৈছে এপিসোডিক এয়াৰৱে অবষ্ট্ৰাকশন সো এপিসোডিক মানে কি এটো মানে মাজে মাজে দেখা দিব হয় সো যেতিয়া আপোনাৰ এলাৰ্জি ট্ৰিগাৰ আহে বা ইনফেকশন হয় হেটো টাইমত কি হয় এয়াৰৱে অবষ্ট্ৰাকশন এটা দেখা দিয়ে যেতিয়া এয়াৰৱে অবষ্ট্ৰাকশনটো দেখা দিব তেতিয়া পেশেন্টজনে উশাহ নিশাৰ কষ্ট অনুভৱ কৰিব পাৰে সেকেন্ড হল ইয়াৰ এয়াৰৱে হাইপাৰ ৰেসপন্সিভনেস এন্ড এয়াৰৱে ইনফ্লামেশন সো এয়াৰৱে হাইপাৰ ৰেসপন্সিভনেস যেটো কোৱা হয় এটো কিয় কাৰণে দিয়া গৈছে বিকজ কি হয় আমি যেতিয়া আমি উশাহ দিও ইনহেল কৰো তেতিয়া বহুত বস্তু আমাৰ নাকৰ ৰাস্তা দি আমাৰ লাংছৰ লকে গৈ পায় সো নৰ্মেল যেবিলাক পেশেন্ট আছে নৰ্মেল মানুহ আছে হিহঁতৰ সেই ৰিঅ্যাকশনটো নকৰে বাট এস্থমা পেশেন্টত কি হয় এটো হাইপাৰ ৰেসপন্সিভনেস দেখা দিয়ে মানে যেটো ৰেসপন্স হয় তাকে অতিৰিক্ত বেছি সেই ৰেসপন্সটো আহে সেই ৰেসপন্সটো আহাৰ বাবে এইবিলাক লক্ষণবিলাক দেখা দিয়ে আৰু ইয়াৰ লগতে এইবিলাক বিকজ এটো তাতে গৈ ৰিঅ্যাক্ট কৰাৰ কাৰণে ইনফ্লামেশন কৰে এই সো থাৰ্ড কম্পোনেন্ট যেটো এস্থমাৰ হয় এটো হল এই ইনফ্লামেশনটো এয়াৰৱে ইনফ্লামেশন এয়াৰৱে হাইপাৰ ৰেসপন্সিভনেস এন্ড এপিসোডিক এয়াৰৱে অবষ্ট্ৰাকশন এই তিনটা কম্পোনেন্ট এস্থমাৰ লগত জড়িত দেখা দিয়ে এতিয়া স্যাৰ ইয়াৰ লক্ষণসমূহ বয়স অনুপাতে বেলেগ বেলেগ হয় নেকি ধৰক শিশুৰ বেলেগ বা বয়োজ্যেষ্ঠ ব্যক্তিসকলৰ বেলেগ কেনেকুৱা লক্ষণসমূহ কেনেকুৱা লক্ষণ এস্থমা আপোনাৰ এটা মাধ্যমত এটা ক'ব বিচাৰিছো সো আপোনালোকে যেতিয়া উশাহ নিশাৰ কষ্ট অনুভৱ কৰে সো উশাহ নিশাৰ কষ্ট অকল এস্থমা নহয় উশাহ নিশাৰ কষ্টৰ কাৰণ আৰু বেলেগ বেলেগ আছে সো হেতু আপোনালোকৰ জানাৰ দৰকাৰ প্ৰথম যে মোৰ যদি উশাহ নিশাৰ কষ্ট অনুভৱ কৰিছো এটো এস্থমাই হয় না বেলেগ কিবা হয় সো এস্থমাৰ লগত বেলেগ আৰু বেমাৰ জড়িত আছে যত উশাহ নিশাৰ কষ্টটো দেখা দিয়ে তাৰ মাজত এক নম্বৰ আহিব যেনেকা কোনোবাৰ যদি হাৰ্টৰ প্ৰবলেম আছে হাৰ্টৰ প্ৰবলেম আমাৰ তো সাধাৰণত বয়সস্থ মানুহক দেখা দিয়ে সো তেনেকা পেশেন্টৰো উশাহ নিশাৰ কষ্টটো দেখা দিব সো কেনেকা আপুনি গম পাব যে এটো এস্থমা হয় না আপোনাৰ হাৰ্টৰ ৰোগ হয় সো ইয়াৰ লগত যেটো উশাহ নিশাৰ কষ্ট এস্থমাৰ হয় হেতু আপনি দেখা পাবো ৰাতি দেখা পাবো মানে বাট পিছ ৰাতি দেখা পাবো মানে আৰ্লি মৰ্নিং আৱাৰ্ছত দেখা পাবো যেনেকা খুবলৈ গৈছে একদম ৰাতিপুৱা 3টা 4টাত উঠি বহি যাব খুব বেছি উশাহ নিশাহ কষ্ট অনুভৱ কৰিব পেশেন্টে বিছনাৰ পৰা নামি যাব নামি কেনে খিৰকিৰ ওচৰত যাব খিৰকিটা মেলি দিব দীঘলকৈ উশাহ ল'ব কষ্ট কৰিব হেতু হল এস্থমা পেশেন্টৰ উশাহ নিশাৰ কষ্টৰ লক্ষণ ৰাতি দেখা দিয়াটো হাৰ্ট ফেইলিয়াৰৰ পেশেন্ট কেনেকা দেখা দিব তেও হাৰ্টৰ প্ৰবলেম আগৰ পৰা থাকিব পাৰে তাৰ লগতে যেতিয়া বিছনাত যাব বিছনাত যোৱাৰ লগে তেও অনুভৱ আধা ঘণ্টাৰ পিছতে অনুভৱ কৰিব যে তেও উশাহ নিশাৰ কষ্ট এটা পাই আছে সো হেতু হল কাৰ্ডিয়াক কজ অফ ডিসমিয়া যেটো কোৱা হয় তাৰ বাহিৰত যেটো এক্সাৰশনাল ডিসমিয়া মানে কষ্ট কৰাৰ পিছত যেটো উশাহ নিশাৰ কষ্ট পোৱা যায় হেতু কাৰ্ডিয়াক এস্থমা আৰু কাৰ্ডিয়াক ডিসমিয়া আৰু এস্থমাৰ যেটো ডিসমিয়া অকমান পাৰ্থক্য আছে যেনেকা হাৰ্টৰ ফেইলিয়াৰ পেশেন্টৰ যেটো উশাহ নিশাৰ কষ্ট এক্সাৰসাইজৰ পিছত আহিব এটো ইমিডিয়েটলি আহি যায় তেও যদি হাৰ্টৰ পেশেন্ট আছে তেও সিৰি উঠাৰ লগে যেতিয়া মানে অকমান সিৰি উঠিছে তেও উশাহ নিশাৰ কষ্ট অনুভৱ কৰিব ভাগৰ ভাৱ আহিব উশাহ নিশাৰ কষ্ট হ'ব উশাহ ছুটি হৈ যাব ঘন ঘনকৈ উশাহ ল'ব
এষ্টমা পেচেণ্টৰ যিটো এক্সাৰচাইজ ইনডিউচ এষ্টমা হয় তেওঁলোকৰ পেচেণ্টে অনুভৱ কৰিব এষ্টমা বাট অকণমান এক্সাৰচাইজৰ পিছত হ'ব পাৰে তেওঁ চিৰিত উঠি গৈছে বা দৌৰি মানে পোৱালীবিলাকৰ যিবিলাক দেখা দিয়ে তেওঁলোকে ৰানিং কৰি আছে বাট ৰানিং কৰাৰ পিছত তেওঁ যেতিয়া বহিছে বহাৰ পিছত তেওঁ উশাহ নিশাহৰ কষ্ট অনুভৱ কৰিছে চ' এইটো হ'ল ডিফাৰেঞ্চ অফ ডিছপনিয়া ইন এষ্টমা পেচেণ্ট আৰু হাৰ্ট পেচেণ্ট তাৰ বাহিৰে কাৰোবাৰ যদি নিউমনিয়া হৈছে সেই পেচেণ্টৰ উশাহ নিশাহৰ কষ্ট হ'ব চ' সেইটোৰ লক্ষণ অকণমান বেলেগ জ্বৰ আহিব লগতে ঘন ঘনকৈ উশাহ ল'ব সেইটো এটা তাৰ বাহিৰত বহুত সময় কি হয় পোৱালীবিলাকে কিবা এটা মুখত দি দিয়ে মুখত দিয়াৰ বাবে এইটো কি হয় লাংছত গৈ ধৰি লয় চ' সেইটো বাবেও তেওঁ উশাহ নিশাহৰ কষ্ট অনুভৱ কৰে যিটো সেইটো এয়াৰৱে অবষ্ট্ৰাকশ্যন কৰিব চ' এইকেইটা হ'ল আমাৰ যদি উশাহ নিশাহ কষ্ট পায় চ' এইকেইটা আমাৰ প্ৰথম আমাৰ মাইণ্ডত ৰাখোঁ যে ইয়াৰ মাজত কিবা এটা আছে নে নাই এতিয়া হ'ল এইটো হ'ল এয়াৰৱে মানে যিটো উশাহ নিশাহৰ কষ্ট হ'ল তাৰ লগতে কি লক্ষণ দেখা দিয়ে কাহ আহিব পেচেণ্টজনৰ এলং উইথ মানে শ্বৰ্টনেছ অফ ব্ৰেথ উশাহ নিশাহৰ কষ্টৰ লগত কাহ এটা আহে চ' কাহটো যিটো হয় এইটো দীঘলীয়াকৈ কাহটো থাকিব আৰু কাৰ লগত খেকাৰ আহে খুব বেছি চ' আৰু এটা তেওঁলোকে এটা অনুভৱ কৰে যিটো চেষ্ট টাইটনেছ বুলি কয় ক'ব যে ছাৰ এনেকুৱা উশাহ ল'লে এনেকুৱা মোক বুকুত কিবা হেঁচা মাৰা যেন লাগিছে কিবা এটা বুকুত ওজন বস্তু কিবা এটা থৈ দিছে তেনেকুৱা লাগিছে উশাহ ল'লে ভালকৈ উশাহটো অহা নাই সেইটো এটা বহুত কমন এটা লক্ষণ তেওঁলোকে যিটো অনুভৱ কৰে চ' শ্বৰ্টনেছ অফ ব্ৰেথ কাফ উইথ মিউকছ প্ৰডাকশ্যন আৰু চেষ্ট টাইটনেছ তাৰ লগতে আৰু এটা আহে উইজিং মানে কি হয় বুকুৰ পৰা শব্দ এটা আহা এইটো আপোনাৰ কেতিয়াবা শুনা পাব বহুত আপোনালোকে দেখা পাইছে চাগে ওচৰ পাছৰে কোনোবা এটা যদি আস্থমাৰ ৰোগী আছে বা COPD ৰোগী আছে শুনা পাব যে তেওঁ যেতিয়া উশাহ লয় অকণমান এটা যেনেকৈ আমি চিটি যেতিয়া দিওঁ চিটিৰ দৰে অকণমান কিবা এটা শব্দ এটা আহি আছে চ' সেইটো কি হয় আমাৰ যিটো এয়াৰৱেজ আছে সেইটো সৰু হৈ যায় সৰু হোৱাৰ বাবে তেওঁ যেতিয়া উশাহটো এৰে তেতিয়াহ'লে এই সৰু এয়াৰৱেৰ পৰা যিটো উশাহটো গৈ আছে সেইটোৰ বাবে এই হুইচলিং চাউণ্ডটো আহে যিটো আমি উইজিং বুলি কওঁ সেইটো আমি ষ্টেথতে শুনা পাওঁ আৰু কেতিয়াবা যদি খুব বেছি চিভিয়াৰ হৈছে এনেই বাহিৰৰ পৰা কাণেদিও শুনা পাওঁ চ' এইকেইটা লক্ষণ হয় আমাৰ যদি দেখা দিয়ে একে লগত তেতিয়াহ'লে আমি এষ্টমা বুলি সন্দেহ কৰোঁ আৰু এই লক্ষণসমূহ প্ৰিয় দৰ্শক যেতিয়াই আপোনালোকে মন কৰিব বা লক্ষ্য কৰিব আপোনাৰ সৈতেই হওক বা আপোনাৰ আশে পাশে থকা মানুহৰ ক্ষেত্ৰতেই হওক তৎক্ষণাত চিকিৎসকৰ পৰামৰ্শ লোৱাটো উচিত নহয় জানো এতিয়া ছাৰ ইয়াৰ কাৰণসমূহ কি কি আচ্ছা কাৰণটো কি হয় এক নম্বৰ কাৰণ হয় এইটো এটা জেনেটিক ফেক্টৰৰ এটা বুলি কোৱা হয় মানে কি হয় দেখা পাব আপোনাৰ কাৰোবাৰ যদি এষ্টমা আছে তেওঁৰ পৰিয়ালত এষ্টমাৰ লক্ষণবিলাক দেখা দিয়ে হ'ব পাৰে জন্মগতভাৱে আহে কাৰোবাৰ দেখা পাব মা দেউতাৰ কোনোবা এজনৰ এষ্টমা আছিলে সেই বা এলাৰ্জি আছিলে এইটো এটা বস্তু আৰু এটা ক'ব বিচাৰিছোঁ যে এষ্টমা যিটো হয় এইটো বেচিকেলি এটা এলাৰ্জিক ৰেছপন্স চ' আমি যিটো কমন মানে এইটো বস্তু বহুত ধৰি লয় যে মোৰ এলাৰ্জি আছে চ' দেখা পাব বিকজ কি হয় এষ্টমা এটা ক্লাষ্টাৰত আহে যিটো এটপি বুলি কোৱা হয় চ' এটপিত তিনিটা বস্তু আহে এটা হ'ল এটপিক ডাৰ্মাটাইটিছ যিটো এটা স্কিনৰ কণ্ডিশ্যন য'ত স্কিনত এনেকুৱা ৰঙা পৰি ৰেচেছ এটা আহিব তাৰ লগতে খজুৱতি দেখা দিয়ে চ' এইটো হ'ল এলাৰ্জিক ডাৰ্মাটাইটিছ তাৰ লগতে আহে এলাৰ্জিক ৰাইনাইটিছ চ' এলাৰ্জিক ৰাইনাইটিছ যিটো এইটো লক্ষণটো কেনেকুৱা হ'ব পেচেণ্টে খুব বেছি হাঁচিয়াই থাকে চ' আপুনি দেখা পাব আপুনি যদি কোনোবা ওচৰ পাছৰ পেচেণ্ট দেখা পাব চিনাকি পাব যে পেচেণ্টে হাঁচি দিয়াই আছে 10টা 12টাকে হাঁচি আহি আছে ৰখি নাযায় এইবিলাক যিটো হ'ল এইটো এলাৰ্জিক ৰাইনাইটিছৰ লক্ষণ তাৰ লগতে পানীয়া চৰ্দি লগা এইটো হ'ল এলাৰ্জিক ৰাইনাইটিছৰ লক্ষণ সেইটোৰ লগত এষ্টমা জড়িত চ' দেখা পাব যে পৰিয়ালত এইবিলাক লক্ষণ কাৰোবাৰ এজনৰ থাকিব তেতিয়াহ'লে এইটো দেখা দিয়ে চ' প্ৰথম হ'ল হেৰিডিটেৰী যিটো জেনেটিক ফেক্টৰ চ' কাৰোবাৰ যদি জিন্সত লৈ আহিছে তেওঁলোকৰ এষ্টমা দিয়াৰ মানে হোৱাৰ অনুভৱ মানে হেৰিবিলাক খুব বেছি চ' এই এষ্টমা যিটো আছে হ'ব পাৰে এইটো একদম সৰু কালত জন্মগত একদম ইমিডিয়েটলি আফটাৰ বাৰ্থো দেখা দিব পাৰে বা আৰ্লি চাইল্ডহুড বা এডলচেঞ্চত দেখা দিব পাৰে বা এনেকৈ হ'ব পাৰে এডাল্টহুডত দেখা দিছে মানে তেওঁ অকল মেবি ইমান দিন এলাৰ্জি এটা অনুভৱ কৰি আছিলে বাট যেতিয়া এডাল্ট হৈ গ'ল তেতিয়াহ'লে মেবি স্মকিঙৰ কাৰণে বা বেলেগ কিবা এটা কাৰণত তেওঁ তেতিয়া দেখা দিছে চ' জেনেটিক ইজ এ ভেৰি ইম্পৰ্টেণ্ট কম্পনেণ্ট অফ এষ্টমা চ' আপোনালোকে যদি পৰিয়ালত কাৰোবাৰ এলাৰ্জি আছে তেতিয়াহ'লে আপোনালোকে এই বস্তুটো মনত কৰি পেলাব যে মেবি এলাৰ্জিৰ লগত এষ্টমাও এটা জড়িত হ'ব পাৰে চ' এইটো হ'ল প্ৰথম যিটো জেনেটিক ফেক্টৰটো ক'লোঁ তাৰ লগতে বহুত কমন এটা হ'ল যিটো হ'ল পলিউশ্যন এতিয়া পলিউশ্যনটো আপোনালোকে চাব যে পলিউশ্যন অকল আউটছাইড পলিউশ্যন নহয় ইনডোৰ পলিউশ্যনো হয় চ' এইটো আপোনালোকৰ মাধ্যমত ক'ব বিচাৰিছোঁ যে যিটো আমাৰ গাঁও অঞ্চলত সিহঁতে যিটো ৰন্ধা মেলা কৰে তাৰ পৰা যিটো গেছ ষ্টোভ আছে গেছ ষ্টোভৰ পৰা যিটো ধোঁৱাটো ওলায় ডেট কনচিডাৰ্ড এজ ইনডোৰ পলিউশ্যন চ' ইনডোৰ পলিউশ্যনৰ পৰা আপোনালোকৰ এষ্টমাটো ট্ৰিগাৰ এষ্টমাৰ কি হয় ফাৰ্ষ্ট দেৰ উইল বি এ জেনেটিক হিট
মানে তেওঁ জিন্সৰ পৰা তেওঁ লৈ আহিছে ৰোগটো তাৰপিছত নেক্সট ট্ৰিগাৰবিলাক আহিব ট্ৰিগাৰ ক'ৰ পৰা আহিব ট্ৰিগাৰ তেওঁ আহিব এই এনভাইৰনমেণ্ট ফালৰ পৰা এনভাইৰনমেণ্টত যেনেকুৱা ক'লো এক নম্বৰ হ'ল পলিউশ্যন এতিয়া যদি ইনডোৰ পলিউশ্যন হৈছে কোনোবা কুকিং কৰি আছে কুকিঙৰ গেছ ষ্ট'ভ ব্যৱহাৰ কৰি আছে তাৰ পৰা ধোঁৱা ওলাই আছে সেই ধোঁৱাৰ পৰা কি হয় লাহে লাহে এই বস্তুটো পেচেণ্টৰ ট্ৰিগাৰ কৰে ট্ৰিগাৰ কৰাৰ লগে লগে নেক্সট লাহে লাহে তেওঁ এই এষ্টমাৰবিলাক লক্ষণ লাহে লাহে ডেভেলপ কৰিব অকল গেছ ষ্ট'ভ নহয় স্মকিং এতিয়া বহুত এক্টিভ আৰু পেছিভ দুটাই স্মকিং হয় গম পাইছে চ' এতিয়া কোনোবা ক'ব যে মইতো স্মকিং নকৰোঁ বাট ফেমিলিত কোনোবাতো স্মকিং কৰি আছে ইনফেক্ট যদি কোনোবা প্ৰেগনেঞ্চি টাইমতো যদি স্মকিং কৰি আছে সেইটো পোৱা গৈছে যে বাচ্চাবিলাকৰ এষ্টমা দেখা দিয়ে চ' ইভেন মেটাৰ্নেল স্মকিং এণ্ড পেছিভ স্মকিঙত পৰে এতিয়া যদি আপুনি ঘৰত কোনোবা আছে স্মোক কৰি আছে আৰু আপুনি যদি স্মোকটো ইনহেল কৰি আছে ইভেন ডেট কেন অলছ' বি এ ট্ৰিগাৰ ফৰ দিছ থিং এষ্টমা চ' এইটো আপোনালোকে জানি থ'ব যে স্মোকিং ইন অল ফৰ্মছ হেজ টু বি এভইডেড ইনডোৰত ইয়াৰ বাহিৰত আপুনি এক্সটাৰ্নেল যেতিয়া বাহিৰত যাব বাহিৰতো আমি পলিউশ্যনটো কমনলি আমি পাওঁ ইমান কনষ্ট্ৰাকশ্যন হৈ থাকে ৰাস্তাত গাড়ীৰ পলিউশ্যন আছে চ' নেক্সট ট্ৰিগাৰ সেইটোৰ পৰা আহে চ' তেওঁ যদি দেখা পাইছে বাহিৰত গ'লে খুব বেছি ধোঁৱা আছে ধূলি আছে চ' সেইবিলাক আপোনাৰ বাচাৰ এটা উপায় মাস্ক চ' মাস্ক এটা আমাৰ ক'ভিডৰ টাইমত বহুত ভাল এটা হেবিট এটা ডেভেলপ কৰিছোঁ আমি মাস্ক পিন্ধাটো চ' সেই হেবিট যিটো আছে আমি সদায় এই হেবিটটো মেইনটেইন কৰাটো ভাল যে বাহিৰত যদি আমি দেখা পাইছোঁ কনষ্ট্ৰাকশ্যন চলি আছে আৰু মোৰ কিবা এটা এলাৰ্জি বা এষ্টমাৰ সম্ভাৱনা আছে লক্ষণবিলাক আছে তেতিয়াহ'লে আমাৰ এই মাস্কটো ব্যৱহাৰ কৰা আমাৰ কাৰণে প্ৰয়োজনীয় চ' যদি দেখা পাওঁ কিবা এটা এনেকুৱা আছে N95 পিন্ধিলে ভাল যদি নোৱাৰে চাৰ্জিকেল মাস্ক অলছ' উইল ডু তো এই মাস্কটো পিন্ধি আপুনি যদি বাহিৰত ওলাই এটলিষ্ট এই যে এনভাইৰনমেণ্টেল পলিউশ্যন আছে তাৰ পৰা আপুনি অকণমান ৰেহাই পাব পৰা যায় আৰু এটা বস্তু আছে যেনেকুৱা খুব বেছি ষ্ট্ৰং কেমিকেলছ এণ্ড ইভেন ষ্ট্ৰং অৰ্ডাৰ্ছ সেইবিলাকৰ পৰা এষ্টমা ট্ৰিগাৰবিলাক আহে এতিয়া কোনোবা যদি পেচেণ্টে ঘৰত পাৰফিউম ব্যৱহাৰ কৰি আছে খুব বেছি ষ্ট্ৰং পাৰফিউম ব্যৱহাৰ কৰি আছে বা ডিঅ'ড্ৰেণ্ট ইউজ কৰি আছে বা ইভেন পাউডাৰ যিবিলাক ডাষ্টিং পাউডাৰ হয় বডিত ইউজ কৰি আছে বহুত ফাইন পাৰ্টিকলছ হয় সেইবিলাক কি কৰে আপোনাৰ নাকেদি গৈ লাংছত গৈ ডিপজিট হয় সেই ডিপজিট হোৱাৰ লগে লগে এই বস্তুটো ৰিয়েক্ট কৰে চ' ইভেন ডেট কেন অলছ' বি এ ট্ৰিগাৰ ফৰ এষ্টমা চ' যদি আপোনাৰ যদি এলাৰ্জি এষ্টমা আছে চ' এইকেইটাও এভইড কৰা আপোনাৰ কাৰণে দৰকাৰীয়া চ' ইয়াৰ বাহিৰত নেক্সট বহুত ইম্পৰ্টেণ্ট এটা বস্তু আপোনাৰ যিটো ঘৰৰ হাইজিন চ' হাইজিনৰ মাজত কি হ'ব নেক্সট যিটো আহিব ফেক্টৰ বিকজ এষ্টমা কি হ'ল ৱাই এইটো ইনফৰ্মেশ্যনটো আপোনাৰ কাৰণে ইম্পৰ্টেণ্ট এষ্টমা ইজ কমপ্লিটলি এ লাইফষ্টাইল ডিজিজ হা চ' আপোনালোকে যদি এষ্টমা ট্ৰিগাৰকেইটা এভইড কৰে যিকেইটা মই ক'লোঁ ইয়াৰ বাহিৰত আৰু কেইটামান কম চ' ট্ৰিগাৰকেইটা এভইড কৰিলে আপুনি এষ্টমাটো নেদেখায় মানে আপোনাৰ হ'ব পাৰে যে আপোনাৰ মানে মেডিচিনৰ দৰকাৰী নপৰে চ' কণ্ট্ৰল কৰা ইজ দ্য মেইন গ'ল অফ এষ্টমা অৰ্থাৎ আমাৰ দৈনন্দিন যি জীৱনশৈলী আমাৰ জীৱন যাত্ৰাত আমি যেনেদৰে আগবাঢ়োঁ আমাৰ ঘৰৰ পৰিৱেশেই হওক বা আশে পাশে থকা পৰিৱেশেই হওক আপুনি ধূমপানৰ কথাটো কৈছে নিজে ধূমপান নকৰিলেও আনে যদি কোনোবাই ওচৰত ধূমপান কৰি থাকে সেইটোও কিন্তু আমাক এফেক্ট কৰিব হয় গতিকে এই ক্ষেত্ৰত আমি সাৱধান হ'ব লাগিব সচেতন হ'ব লাগিব আৰু আমাৰ পৰিৱেশ প্ৰদূষণৰ ক্ষেত্ৰত আমি গুৰুত্ব দিব লাগিব পৰিৱেশ প্ৰদূষণ যাতে নহয় পৰিৱেশ যাতে সুস্থ সবল কৰি ৰাখিব পাৰোঁ এই ক্ষেত্ৰত আমি গুৰুত্ব দিবই লাগিব এতিয়া ছাৰ ইয়াৰ চিকিৎসা সম্পৰ্কে যদি আৰু এটা বস্তু মই মানে জাষ্ট ইণ্টিফাই কৰিছোঁ চৰি মানে থাৰ্ড যিটো বস্তু হ'ল এইটো হ'ল মানে ঘৰৰ হাইজিনটো মানে কিয় ইম্পৰ্টেণ্ট বিকজ ঘৰত আমাৰ দুটা বস্তু আছে এটা হ'ল পেটছ এটা হ'ল পেটছ মানে আমাৰ যিবিলাক জন্তুবিলাক আমি পালোঁ বহুতে হেৰি মেকুৰী পালে কোনোবা মানে ডগছ পালি আছে চ' সিহঁতৰ যিবিলাক যদি পালন কৰি আছে আপোনালোকে সিহঁতৰ কি হয় ফাৰ্ষ্টত ফাংগাছ গ্ৰ' কৰে বা সিহঁতৰ যিটো মানে হেয়াৰৰ ড্ৰপিংছ হয় সেইকেইটা ট্ৰিগাৰ্ছ হয় বহুত পেচেণ্টৰ এষ্টমাৰ চ' আমি বহুত পেচেণ্টক পাওঁ যে ঘৰত পেটছ পালি আছে আৰু পেটছৰ কাৰণে তেওঁ বাৰ এই ট্ৰিগাৰটো আহি আছে চ' যদি আপোনালোকে পেটছ হেৰি কৰি আছে হেণ্ডেল কৰিব লগা আছে আৰু যদি আপোনাৰ পেটছ আছে তেতিয়াহ'লে মই ৰেকমেণ্ড কৰিম যে আপোনালোকে প্ৰথম আপোনালোকে পেটছ হেণ্ডেল কৰাৰ পিছত হাতখন ভালকৈ ধুই ল'ব আৰু পেটছৰ ওচৰত যেতিয়া যাব আপোনালোকে মাস্ক এখন পিন্ধি লওক তাৰ বাহিৰত এইটো হ'ল পেটছ নেক্সট হ'ল পেষ্টছ মানে কি এই যে আপোনাৰ ঘৰত যিবিলাক ইনচেক্টছ আছে তাৰ মাজতে বহুত কমন এটা হ'ল ককৰোচ আমাৰ যদি ঘৰৰ হাইজিনটো মেইনটেইন নহয় তেতিয়াহ'লে আমাৰ কিচেন আৰু এইবিলাকত ঘৰৰ ওচৰৰ পাছতে আমি ককৰোচেছ বহুত দেখা পাওঁ চ' ককৰোচৰ কি হয় ককৰোচৰ যিবিলাক ড্ৰপিংছ আহে সিহঁতে যিবিলাক অকণমান যিবিলাক পায়খানা কৰে বা হেৰি কৰে সেইবিলাক ভেৰি কমন ট্ৰিগাৰ এষ্টমাৰ
কাৰোবাৰ যদি গোটেই মানে কি হয় এইবিলাক কিয় কাৰণে ইম্পৰ্টেণ্ট বহুত আমি পেচেণ্ট পাই থাকোঁ তেওঁলোকে ক'ব ছাৰ মই বাহিৰত থাকিলে ঠিকেই থাকোঁ ঘৰত যোৱাৰ লগে লগে মই দেখা পাওঁ গোটেই মই হাঁচি মাৰি মাৰি অৱস্থা বেয়া হৈ গ'ল হাঁচিটো নাযায়েই আৰু মোৰ ঘৰত গ'লে মোৰ কিবা মেডিচিন খাব লগা হয় চ' সেইটো তেতিয়া দেখা পাব গম পাই যাব যে তেওঁ ঘৰত কিবা এটা অসুবিধা আছে চ' এইটো হ'ল ককৰোচ আৰু লিজাৰ্ডৰ ক্ষেত্ৰত আৰু এটা আছে ডাষ্ট মাইট এইটো বহুতৰ কি হয় আমি দেখা পাওঁ পেচেণ্ট তেওঁ ঠিকেই আছে অফিচত আছে ভালে আছে ঘৰত গৈ শুইছে তেতিয়াও ঠিক আছে শুই উঠাৰ পিছত তেওঁ অনুভৱ কৰিব যে এষ্টমা এটা মানে অনুভৱ কৰিছে হাঁচি আহিছে খুব বেছি চকু খজুৱাইছে ডিঙি খজুৱাইছে মাত বহি গৈছে আৰু খুব বেছি কাহি আছে তেতিয়াহ'লে ট্ৰিগাৰটো পোৱা যায় ডাষ্ট মাইটটো আৰু ডাষ্ট মাইটটো কি হয় একদম সৰু সৰু মাইট মাইক্ৰস্কোপিক এইবিলাক আপুনি বাহিৰৰ পৰা দেখাও নাপাব সেই বস্তুটো কি হয় আপোনাৰ বেডশ্বীটত কাৰ্টেইনছত সেইবিলাকত গৈ সিহঁতে গৈ মানে বহি থাকে আমি যেতিয়া শুবলৈ যাওঁ আমাৰ কি হয় আমাৰ স্কিন শ্বেডিং হয় আৰু স্কিন শ্বেডিঙৰ পিছত এইবিলাক ডাষ্ট মাইট যিবিলাক আছে সিহঁতে স্কিনটো খায় খাৰ পিছত সিহঁতে যিটো ফিচিছটো ওলায় সেই ফিচিছৰ পৰা আমাৰ এই এলাৰ্জিক ৰিয়েকশ্যনটো আহে চ' আপুনি শোৱাৰ পিছত যদি অনুভৱ কৰি আছে যে আপুনি এনেকুৱা এইবিলাক উঠাৰ পিছত অনুভৱ কৰে চ' মোৰ ৰেকমেণ্ড মই যিটো পেচেণ্টক কওঁ সদায় কি কৰিব আপোনালোকে বেডশ্বীটটো পাৰিলে ডেইলি চেঞ্জ কৰিব আৰু কাৰ্টেইনছ যিবিলাক হয় এইবিলাক পাৰিলে ভেকুমেদি ক্লিনিং কৰিব কাৰ্টেইনছ আৰু বেডশ্বীট এইবিলাক কি হয় সিহঁতৰ স্পেচিয়েলি যিটো হিউমিড টেম্পাৰেচাৰ আমাৰ গুৱাহাটীত কি হয় টেম্পাৰেচাৰ ইজ ভেৰি হিউমিডিটি বহুত বেছি হয় স্পেচিয়েলি বাৰিষাৰ দিনত সেইদিনত কি হয় হিউমিডিটি হাই থকাৰ কাৰণে এই ডাষ্ট মাইটবিলাকৰ মানে মাল্টিপ্লিকেশ্যনটো বাঢ়ি যায় তেতিয়াহ'লে আৰু বেছি দেখা দিয়ে চ' যদি বাৰিষাৰ দিনা আছে বা হেৰি আছে আপোনালোকে বেছি ৰেডি হৈ থাকিব চ' এইটো হ'ল মানে পেষ্টৰ ক্ষেত্ৰত আৰু এটা হ'ল নেক্সট হ'ল যেনেকুৱা টেম্পাৰেচাৰ কি হ'ল সিহঁতৰ এষ্টমা পেচেণ্টৰ ট্ৰিগাৰ আৰু এটা হ'ল ছাডেন চেঞ্জেছ ইন টেম্পাৰেচাৰ সিহঁতে টলাৰেট কৰিব নোৱাৰে এতিয়া কি হ'ল গৰমৰ দিনা আহিছে বাহিৰৰ টেম্পাৰেচাৰটো আপোনাৰ থাকিব 35 বা 40 ফটকে তেওঁ হলৰ ভিতৰত বা মলৰ ভিতৰত সোমালে বা অফিচত সোমালে তাতে টেম্পাৰেচাৰ থাকিল 16 ডিগ্ৰী 18 ডিগ্ৰী এই যে ছাডেন টেম্পাৰেচাৰ ৰেপিড চেঞ্জ ইন টেম্পাৰেচাৰ এষ্টমা পেচেণ্ট টলাৰেট কৰিব নোৱাৰে চ' সিহঁতৰ ক্ষেত্ৰত কি হয় সদায় সিহঁতৰ কাভাৰ থোৱাটো ভাল মই যিটো ৰেকমেণ্ড কৰোঁ যদি আপোনালোকে এনেকুৱা এটা এনভাইৰনমেণ্টত এণ্টাৰ কৰি আছে চ' ইমিডিয়েটলি কি কৰিব অকণমান কাভাৰ কৰি ল'ব অকণমান বডিক টাইম দিয়ক এডজাষ্ট কৰিবলৈ ছাডেন চেঞ্জেছ ইন টেম্পাৰেচাৰ বডি এডজাষ্ট কৰিব নোৱাৰে এষ্টমা পেচেণ্টৰ এইটো হ'ল টেম্পাৰেচাৰৰ ক্ষেত্ৰত এতিয়া কি হ'ল যেতিয়া ছিজন চেঞ্জ হয় সদায় আমি পেচেণ্ট পাওঁ কি যেতিয়া ছিজন চেঞ্জ হয় এষ্টমা পেচেণ্টৰ ইনফ্ল'টো অপিটো বহুত বেছি বাঢ়ি যায় কিয় কাৰণে এই ছাডেন চেঞ্জ ইন টেম্পাৰেচাৰে হিউমিডিটি সিহঁতে টলাৰেট কৰিব নোৱাৰে এতিয়া যদি বাহিৰত দেখা দিছে ছাডেন এটা টেম্পাৰেচাৰ চেঞ্জ হ'ল গৰমৰ পৰা ফটকে বৰষুণ আহি গ'ল এই যে বৰষুণ আহি গ'ল ৱেডাৰ এটা চেঞ্জ হ'ল ছাডেন টেম্পাৰেচাৰ ডিপ কৰিল আকৌ সিহঁতে প্ৰব্লেম দেখা দিব চ' মই ৰেকমেণ্ড কৰোঁ যদি অকণমান দেখা পাইছে যে টেম্পাৰেচাৰ চেঞ্জ হৈছে বাৰিষা দিন আহিছে বৰষুণ হৈ আছে ইমিডিয়েটলি কি কৰিব আমাৰ সদায় আপুনি আমব্ৰেলা এটা কেৰি কৰিব চ' আমব্ৰেলা আপুনি যদি অকণমান ইউজ কৰে তেতিয়াহ'লে এই যে টেম্পাৰেচাৰ চেঞ্জবিলাক আহি আছে আপুনি অকণমান মানে তাৰ পৰা প্ৰিপেয়াৰ হৈ থাকিব ৰ'দ ওলালেও মই ৰেকমেণ্ড কৰোঁ যে আপোনালোকে এষ্টমা যদি পেচেণ্ট হয় এলাৰ্জিক পেচেণ্ট হয় আপোনালোকে আমব্ৰেলাটো ইউজ কৰক আৰু বাৰিষাৰ দিনাটো ইউজ কৰিবই লাগিব চ' এইটো হ'ল মানে ৰেপিড চেঞ্জ ইন টেম্পাৰেচাৰ কেনেকৈ আপুনি সাজু হৈ থাকিব কেনেকৈ আপোনাক বচাব ইয়াৰ বাহিৰত আৰু এটা বস্তু আছে যেনেকুৱা ডায়েটৰ ক্ষেত্ৰত চ' ডায়েটৰ ক্ষেত্ৰত আপোনালোকে কি কৰিব পাৰে চ' ডায়েটৰ ক্ষেত্ৰত আপোনালোকে যিটো পোৱা গৈছে ভিটামিন ডি ডেফিচিয়েঞ্চি এটা বহুত কমন কাৰণ আমাৰ এষ্টমাৰ কাৰণে এতিয়া ভিটামিন ডি ডেফিচিয়েঞ্চি কাৰ পেচেণ্টৰ হ'ব ভিটামিন ডি ডেফিচিয়েঞ্চি যিবিলাক ইনডোৰ পেচেণ্ট আছে আমাৰ কি হ'ল আজিকালি মেক্সিমাম আমাৰ লাইফ টাইম ইনডোৰতে হয় আমি ঘৰৰ ভিতৰতে কাৰ্যালয় ঘৰৰ ভিতৰতে সোমাই থকা হয় কি হয় বা এচিত আছোঁ বা আমি হেৰিত আছোঁ এটা মানে ক্ল'জ এনভাইৰনমেণ্টত আমি সদায় কাম কৰি আছোঁ অফিচৰ কামক হওক বা ঘৰতে হওক আমি মেক্সিমাম টাইম ইনডোৰতে সেইকাৰণে আমাৰ অ' পি ডিত আমি যেতিয়া টেষ্ট কৰোঁ 90% অফ দ্য পেচেণ্ট ভিটামিন ডি ডেফিচিয়েঞ্চি পোৱা যায় সেই ভিটামিন ডি ডেফিচিয়েঞ্চি পোৱা গৈছে এষ্টমাৰ কাৰণে ওৱান অফ দ্য ট্ৰিগাৰ্ছ তাৰ বাহিৰত যদি কাৰোবাৰ দেখা গৈছে যদি ভিটামিন ছাপ্লিমেণ্ট তেওঁ ভালকৈ লোৱা নাই যদি তেওঁৰ ডায়েটত ভিটামিন চি ছাপ্লিমেণ্ট মানে ভিটামিন চি ডেফিচিয়েঞ্চি আছে জিংক ডেফিচিয়েঞ্চি আছে চ' এইবিলাকত পোৱা গৈছে এষ্টমাৰ কাৰণে ট্ৰিগাৰ হয় চ' আপুনি ডায়েটৰ ক্ষেত্ৰত মই যিটো ৰেকমেণ্ড কৰিম আপোনালোকে ভালকৈ শাক পাচলিক ভালকৈ কনজিউম কৰক আৰু অকণমান ৰ'দত ওলাব যদি গৰমৰ দিনা আছে আপুনি ৰাতিপুৱা অকণমান ওলাওক বাট এটলিষ্ট অকণমান শ্লাইড ফৰ ফিউ টাইম ছান এক্সপ'জাৰ লোৱাটো হেল্ডি চ' এইটো হ'ল আপোনাৰ মানে হেৰি ডায়েটৰ ক্ষেত্ৰত আৰু এটা বস্তু হ'ল এষ্টমাৰ আৰু এটা ট্ৰিগাৰ আছে মেডিকেশ্যন আপোনাৰ মাধ্যমত মই এটা বস্তু ক'ব বিচাৰিছোঁ মানুহ কি হয় এষ্টমা পেচেণ্টে কি অনুভৱ কৰে তেওঁলোকে গোটেই বছৰ তেওঁলোকে এটা
চৰ্দি ভাৱ এটা হাঁচি আহি থকা কিবা এটা বেমাৰ ভাৱ সদায় গোটেই বছৰ অনুভৱ কৰি থাকে তেওঁলোকে সদায় ভাবে মোৰ ইনফেকশ্যন হৈ গৈছে তো কি কৰিব এটা টেণ্ডেঞ্চি থাকে ফাৰ্মাচীৰ ওচৰত যাব এটা এণ্টিবায়'টিক লৈ ল'ব সেই ধাৰণাটো একদম ভুল গম পাইছে বিকজ এষ্টমা যিটো আছে বা এলাৰ্জি আছে এইটো ট্ৰিগাৰ অকল ইনফেকশ্যন নহয় ইনফেকশ্যনৰ বাহিৰত বেলেগ বহুত যেইকেইটা মই বুজালো যি কিবা এটা ট্ৰিগাৰৰ পৰা তেওঁ এইকেইটা লক্ষণ দেখা দিব পাৰে তে তেওঁ যদি সেইটো ক্ষেত্ৰত এণ্টিবায়'টিকটো লৈছে তেওঁ নিজৰ ক্ষতি কৰি আছে বস্তুটো চ' সেইটো নকৰিব প্ৰথম যদি আপোনাৰ এষ্টমা হৈছে এলাৰ্জি আছে আপুনি প্ৰথম ডক্টৰৰ ওচৰত যাওক গৈ চিকিৎসা ভালকৈ এটা টেষ্ট কৰক হা যে এষ্টমাৰ যিকেইটা টেষ্ট আছে এইকেইটা কৰালে নেক্সট হ'ল কেইটামান মেডিচিন আছে যিকেইটা ইনফেক্ট এষ্টমা বঢ়াই দিয়ে চ' তাৰ মাজত পেইন কিলাৰ বহুত এটা কমন বস্তু কোনোবাৰ যদি এষ্টমা আছে তেওঁ যদি পেইন কিলাৰ ব্যৱহাৰ কৰি আছে কিবা এটা গা বিষাই আছে হেৰি কৰি আছে অটো পেইন কিলাৰ এটা খাই ল'লো তেওঁৰ সেইটো কাৰণে তেওঁ ক্ষতি কৰিব পাৰে ডেট মে বি এ ট্ৰিগাৰ ফৰ এষ্টমা তাৰ বাহিৰত হাৰ্টৰ কেইটামান মেডিচিন আছে কোনোবা বিটা ব্লকাৰ ইউজ কৰি আছে চ' বিটা ব্লকাৰ হাৰ্টৰ কাৰণে দিয়া যায় সেইটো ক্ষেত্ৰত তেওঁ যদি বিটা ব্লকাৰ ইউজ কৰিছে তেওঁৰ কাৰণে সেইটো ট্ৰিগাৰ হৈ যাব পাৰে এষ্টমাৰ কাৰণে চ' মেডিচিনৰ ক্ষেত্ৰতো তেওঁ এইকেইটা কেয়াৰফুল হ'ব লাগিব অৰ্থাৎ সজাগতা আৰু সচেতনতা খুবেই দৰকাৰ সচেতন হ'ব লাগিব আমি আৰু আপুনি যিখিনি প্ৰতিকাৰৰ কথা কৈছে আগতীয়াকৈ যদি আমি সেইখিনি পালন কৰোঁ তেতিয়াহ'লে হয়তো এই ৰোগৰ পৰা আমি হাত সাৰি থাকিব পাৰিম এতিয়া ছাৰ জটিল পৰ্যায়লৈ যাব পাৰে নেকি ক্ৰিটিকেল পৰ্যায়লৈ যাব পাৰে নেকি এতিয়া কি হয় আপুনি যিটো ক'লে জটিল বস্তু হোৱা ক্ৰিটিকেল হৈ যোৱাটো সেইটো এক্সাজাৰবেশ্যন বুলি কয় এতিয়া কি হয় এষ্টমা পেচেণ্টৰ এটা মানে টাইমলাইন এটা থাকিব প্ৰথম কি হ'ব তেওঁ দেখা পাব যে অকণমান এলাৰ্জি ভাৱ এটা অনুভৱ কৰিছে তাৰপিছত দেখা পাব যে তেওঁ অকণমান উশাহ নিশাহ কষ্ট অনুভৱ কৰি আছে সেইকেইটা পেচেণ্ট কেতিয়াবা চিভিয়াৰ হৈ যায় এতিয়া চিভিয়াৰ এষ্টমাৰ লক্ষণটো কি চিভিয়াৰ এষ্টমা প্ৰথম হ'ব তেওঁ খুব বেছি উশাহ নিশাহ কষ্ট পাব একদম চেষ্ট টাইটনেছটো খুব বেছি বাঢ়ি যাব উশাহ একদম ভালকৈ মানে ল'বই নোৱাৰিব চেষ্টৰ পৰা উইজিং চাউণ্ড এটা আহিব উশাহ নিশাহ তাৰমানে বাহিৰৰ পৰা দেখা পাব উশাহ তেওঁ খুব ঘনকৈ লৈ আছে আপুনি যেতিয়া অক্সিজেন চেক কৰিব সেইটো দেখা পাব নৰ্মেল যিটো আছে নৰ্মেলতকৈ কম মেবি 90 মেবি 80 ইভেন 70লৈকে যাব পাৰে চ' যদি এইবিলাক দেখা দিয়ে ডেট মিনছ ডেট ইজ এ পেচেণ্ট অফ চিভিয়াৰ এষ্টমা আৰু এটা বস্তু ক'ব বিচাৰিছোঁ কাৰোবাৰ যদি চিভিয়াৰ এষ্টমা এবাৰ হৈছে যে ডেট ইজ এ ভেৰি বেড চাইন তাৰমানে তেওঁৰ এষ্টমা যিটো হয় দিছ ইজ এ চিভিয়াৰ এষ্টমা তেওঁ এনেকুৱা এষ্টমা তাক বাৰ বাৰ আহি থাকিব পাৰে চ' এনেকুৱা যদি আপুনি দেখা পাইছে যদি উশাহ নিশাহ স্পেচিয়েলি পোৱালিৰ ক্ষেত্ৰত আমি খুব বেছি পাওঁ এইকেইটা যে তেওঁ উশাহ নিশাৰ কষ্ট পাইছে ডাইৰেক্টলি আমাৰ ইমাৰ্জেঞ্চিত লৈ আহিব লগা হৈছে অক্সিজেন আমি চেক কৰিছোঁ চেক কৰাৰ লগে লগে দেখা পাওঁ 80-85 এনেকুৱা দেখুৱাই আছে চ' দিছ ইজ এ চিভিয়াৰ এষ্টমা চ' চিভিয়াৰ এষ্টমা যদি হয় এনেকুৱা পেচেণ্ট আমি ICUত ভৰ্তি কৰিব লগা হয় তাতে আমি নেবুলাইজ কৰোঁ কেতিয়াবা ইনটিউবেশ্যনৰো দৰকাৰ হয় চ' এনেকুৱা পেচেণ্ট যদি কাৰোবাৰ ইনটিউবেশ্যন দৰকাৰ হৈছে ICU এডমিশ্যন দৰকাৰ হৈছে এইকেইটা চিভিয়াৰ এষ্টমা বুলি কোৱা হয় আৰু চিভিয়াৰ এষ্টমা পেচেণ্টৰ অলৱেজ দেৰ ইজ এ টেণ্ডেঞ্চি টু হেভ মোৰ এটাক্স মানে তেওঁৰ আৰু বেছি সাৱধান হৈ থকাৰ দৰকাৰ তেওঁৰ কাৰণে এতিয়া হাঁপানীৰ সজাগতাৰ কাৰণে বিভিন্ন দেশত বিভিন্ন ধৰণে প্ৰচেষ্টা লোৱা হৈছে আমি হাঁপানীৰ সজাগতাৰ কাৰণে কি কি কৰিব পাৰোঁ ফাৰ্ষ্ট হ'ল এষ্টমাৰ কাৰণে হ'ল এৱেৰনেছ মই যেকেইটা ইমান ডিটেইল এটা বস্তু ক'লোঁ কিয় কাৰণে এইটো হ'ল পাব্লিক এৱেৰনেছৰ কাৰণে আপোনালোকে যদি এষ্টমা ৰোগটো কি হয় জানে ইয়াৰ পৰা কেনেকৈ আমি আঁতৰি থাকিব পাৰিম সেইটো যদি জানে তেতিয়াহ'লে আপোনাৰ যদি এষ্টমা জেনেটিকেলি আপুনি যদি প্ৰিডিছপ'জ আছে আপোনাৰ এষ্টমা নেদেখাব পাৰে যদি মই ইমান যে আপোনাক ক'লোঁ যে এনভাইৰমেণ্টেল ট্ৰিগাৰ পলিউশ্যন হওক বা ইনফেকশ্যন হোক বা আপোনাৰ মেডিকেশ্যন হোক বা আপোনাৰ পেষ্ট হোক পেটছ হোক এইকেইটা যদি আপুনি কণ্ট্ৰল কৰি ৰাখিব পাৰে তেতিয়া আপোনাৰ এষ্টমা নেদেখাব পাৰে চ' সেইকেইটাৰ কাৰণে আপোনাৰ এৱেৰনেছ ইজ দ্য ফাৰ্ষ্ট ইম্পৰ্টেণ্ট থিং এৱেৰনেছ আহি যোৱাৰ পিছত নেক্সট হ'ল ড্ৰাগ কমপ্লায়েঞ্চ এতিয়া যদি আপোনাৰ এষ্টমা হৈছে নেক্সট হ'ল আপোনাৰ ফাৰ্ষ্ট টেষ্ট কৰিব লাগিব টেষ্ট কৰাৰ পিছত আমি আইডেণ্টিফাই কৰিম তাৰপিছত মেডিচিন আৰম্ভ কৰিম এতিয়া মেডিচিনৰ মাজত কি হয় আমাৰ এষ্টমাৰ বিভিন্ন ঔষধ আছে ঔষধৰ মাজত মই এটা বস্তু ক'ব বিচাৰিছোঁ তাতে আমাৰ কেইটামান মানে ড্ৰাগ ডেলিভাৰী ছিষ্টেম আছে তাৰ মাজত এটা হ'ল মিটাৰ ড'জ ইনহেলাৰ যিটো আমি পাম্প বুলি কওঁ তাৰপিছত স্পেচাৰ আছে চ' মিটাৰ ড'জ ইনহেলাৰ যিটো আমাৰ নৰ্মেল পাম্প যিটো কোৱা হয় পাম্প দিয়া যায় পেচেণ্টক পাম্পৰ ক্ষেত্ৰত আপোনালোকৰ মাধ্যমত ক'ব বিচাৰিছোঁ যে পাম্প অকল পাম্পটো ল'লে নহ'ব পাম্পৰ ক্ষেত্ৰত কি হয় পাম্প লোৱাৰ টেকনিকটো বহুত ইম্পৰ্টেণ্ট এতিয়া বহুত পেচেণ্ট আমি পাওঁ যে পেচেণ্টে ছাৰ মোৰ এষ্টমা হৈছে বাট পাম্প ব্যৱহাৰ কৰিছোঁ পাম্পটো লাভ দিয়া নাই চ' লাভ নিদিয়াৰ প্ৰথম আপোনাৰ চাব লাগিব টেকনিকটো আপোনাৰ ৰাইট আছে নে নাই গম পাইছে চ' আজিকালিতো আমালোকে মানে নেটৰ হেৰি যুগ আছে চ' ভেৰি ইজিলি আপোনালোকে ইউটিউবত হাউ টু প্ৰপাৰলি ইউজ আপোনাৰ মিটাৰ ড'জ ইনহেলাৰ যিটো আছে ইনহেলাৰ আছে সেইটো আপোনাৰ জানাটো আপোনাৰ কাৰণে প্ৰয়োজনীয় চ' আপোনালোকে চাই ল'ব যে প্ৰপাৰ টেকনিকটো কি হয় বিকজ টেকনিকটো আপোনাৰ যদি ভুল হয় ভুল হোৱাৰ কাৰণে কি হ'ব আপোনাৰ ড্ৰাগ ডেলিভাৰীটো প্ৰপাৰলি নহ'ব মানে মেডিচিনটো আপোনাৰ ভিতৰত যোৱাই নাই
এতিয়া কি হয় তেওঁলোকে পাম্প দিয়ে, পাম্পৰ পিছত দেখা পাওঁ আধাখিনি মুখৰ পৰা ওলাই গ'ল। এতিয়া যিহেতু মুখৰ পৰা ওলাই গ'ল, মেডিচিনটো ভিতৰত যোৱাই নাই। মেডিচিন যদি ভিতৰত যোৱা নাই, তাৰমানে 100 ভাগৰ ধৰি লওক 10 ভাগ গৈ ভিতৰত গৈ মেডিচিনটো কাম কৰিছে। এতিয়া মেডিচিন যদি 10 ভাগৰ 1 ভাগ, মানে 100 ভাগৰ যদি 10 ভাগ গৈ পাইছে, তেতিয়াহ'লে আপোনালোকে নিজে গম পাব যে ঔষধটো কিমান কাম কৰিব পাৰে। চ' সেইকাৰণে এৱেৰনেছৰ পিছত প্ৰপাৰ ড্ৰাগ ডেলিভাৰী ছিষ্টেম ইজ নেক্সট ইম্পৰ্টেণ্ট থিং। তাৰপিছত হ'ব কমপ্লায়েন্স, যে মোৰ যদি এষ্টমা আছে, মোৰ এষ্টমাৰ কাৰণে মোৰ ড্ৰাগ কমপ্লায়েন্সটো, মানে মোৰ মেডিচিন যিটো আছে সেইটো সদায় ইউজ কৰি থকাটো আৰু কোনটো টাইমত ইউজ কৰিব লাগে সেই জানাটো আপোনাৰ কাৰণে দৰকাৰ। নেক্সট হ'ব আপোনাৰ যদি এষ্টমা হৈছে, আমি আইডেণ্টিফাই কেনেকৈ কৰিম, এইটোতো হ'ল মানে ক্লিনিকেল ডায়েগনচিছ, আমি টেষ্ট কিবা আছে নেকি এষ্টমা। চ' এষ্টমাৰ একচুৱেলি এইটো ক'ব বিচাৰিছোঁ, এষ্টমা প্ৰপাৰলি এইটো ক্লিনিকেল টেষ্টেই হয়, আমাৰ ক্লিনিকেল মানে যিটো আমাৰ টেষ্ট নকৰাকৈ আইডেণ্টিফাই কৰোঁ আমি। আৰু যদি কাৰোবাৰ যদি এষ্টমা হৈ আছে, সেইটো টাইমত আমি যদি এক্সামিন কৰোঁ, তেতিয়া আমি গোটেই লক্ষণবিলাক দেখা পাওঁ, যে পেচেণ্টৰ ৰেছপিৰেটৰী ৰেট বেছি হ'ব, পেচেণ্টৰ অক্সিজেন কম থাকিব, উইজিং চাউণ্ড এটা পাম। বাট যদি এই পেচেণ্ট নৰ্মেল অৱস্থাত দেখা পাওঁ, তেতিয়াহ'লে আমি এটা বস্তু নাপাওঁ। তেতিয়াহ'লে আমি ধৰিম কেনেকুৱা যে পেচেণ্টৰ এষ্টমা হয় না নাই। তেতিয়াহ'লে আমাৰ এই হিষ্ট্ৰী পৰা, হিষ্ট্ৰী যদি পেচেণ্টে কয় যে এইবিলাক পেচেণ্টে অনুভৱ কৰিছে, তেতিয়াহ'লে আমি দেখা পাওঁ যে অ'কে দিছ পেচেণ্ট মে বি এষ্টমেটিক। হয়, অৰ্থাৎ ছাৰ আমি যিখিনি আপোনাৰ কথাৰ পৰা গম পালোঁ, আমি সজাগ হ'ব লাগিব, সচেতন হ'ব লাগিব। আৰু প্ৰিয় দৰ্শক, ছাৰে যিখিনি কথা কৈছে, এই কথাখিনি আপোনালোকে আখৰে আখৰে পালন কৰক। যদি এই লক্ষণসমূহ দেখা দিয়ে, চিকিৎসকৰ পৰামৰ্শ লওক, আৰু ছাৰৰ লগতো আপোনালোকে ব্যক্তিগতভাৱে যোগাযোগ কৰিব পাৰে। আৰু আমাৰ পৰিষ্কাৰ পৰিচ্ছন্নতা, আমাৰ যি ইতিবাচক জীৱনশৈলী, দৈনন্দিন শাৰীৰিক আৰু মানসিক ব্যায়ামৰ জৰিয়তে আমি এই ৰোগ নিৰ্মূল কৰিব পাৰোঁ, প্ৰতিৰোধ কৰিব পাৰোঁ। আৰু আমি আমাৰ স্বাস্থ্যই নহয়, আমাৰ ঘৰখনৰ পৰিৱেশ, আমাৰ আশে পাশে থকা সমাজখনৰ পৰিৱেশ সুস্থ সবল কৰিব লাগিব। তেতিয়াহ'লে এই ৰোগৰ পৰা আমি নিশ্চয় হাত সাৰি থাকিব পাৰিম। ছাৰ, আমি বহুতখিনি কথা পাতিলোঁ, খুব ভাল লাগিল। আমাৰ যিহেতু সময় শেষ হৈ আহিছে, গতিকে আজিলৈ আমি বিদায় ল'ব লাগিব। ভৱিষ্যতেও নিশ্চয় আপোনাৰ লগত এই বিষয়ে কথা পাতিম। আপোনাক বহুত বহুত ধন্যবাদ জনাইছোঁ ছাৰ। প্ৰিয় দৰ্শক, চাই থাকিব আমাৰ অনুষ্ঠান DD অসম। নমস্কাৰ।